নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত মই ফ্ৰজেন চলজাৰ সম্পৰ্কে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। ফ্ৰজেন চলজাৰনো কি হয়, ফ্ৰজেন চলজাৰ হ'লে মানুহজনে কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়, বা ফ্ৰজেন চলজাৰৰ পৰা হ'ব পৰা অসুবিধাসমূহ কি কি, আৰু এই বেমাৰটো হ'লে আমি কেনেধৰণে ইয়াক নিৰাময় কৰিব পাৰোঁ, এই বিষয়ে ভিডিঅ'টোত আজি আলোচনা কৰোঁ আহক। ফ্ৰজেন চলজাৰ মানে যেতিয়া আমাৰ কান্ধত বিষ হয় তেতিয়া সেই কণ্ডিশ্যনটোক ফ্ৰজেন চলজাৰ হোৱা বুলি কোৱা যায়। এতিয়া ফ্ৰজেন চলজাৰ হ'লে কান্ধত বিষ হয় আৰু কান্ধৰ জইণ্টটোত জঠৰতা আহি পৰে, জইণ্টটো মুভমেণ্ট কৰিবলৈ অসুবিধা হয়। ফ্ৰজেন চলজাৰ হোৱা মানুহজনে হাতখন ওপৰলৈ দাঙিবলৈ অসুবিধা পায়, হাতখন পিছফালে নিবলৈ অসুবিধা পায় বা মূৰ ফণিয়াওঁতে অসুবিধা পাব পাৰে। এতিয়া ফ্ৰজেন চলজাৰৰ ভাগসমূহ আমি তিনিটা ভাগত ভগাব পাৰোঁ। ফ্ৰজেন চলজাৰৰ ষ্টেজ তিনি ধৰণৰ। এই ষ্টেজ তিনিটা হৈছে প্ৰথম প্ৰাৰম্ভিক ষ্টেজ বা ইয়াক ফ্ৰিজিং ষ্টেজ বুলি ক'ব পাৰি। 2 নম্বৰত হৈছে ফ্ৰজেন ষ্টেজ আৰু 3 নম্বৰ ষ্টেজটো হৈছে থ'য়িং ষ্টেজ। আহকচোন আমি এই তিনিটা ষ্টেজৰ বিষয়ে ভালদৰে অলপ আলোচনা কৰি লওঁ। ফ্ৰজেন চলজাৰৰ প্ৰথম ষ্টেজটো হৈছে ফ্ৰিজিং ষ্টেজ বা প্ৰাৰম্ভিক ষ্টেজ। এই ষ্টেজৰ সময়সীমা হৈছে 6 সপ্তাহৰ পৰা 9 মাহলৈকে। এই ষ্টেজত কান্ধৰ বিষ আৰম্ভ হয় আৰু গাঁঠিৰ জঠৰতা আৰম্ভ হয়। 2 নম্বৰ ষ্টেজটো হৈছে ফ্ৰজেন ষ্টেজ। এই ষ্টেজৰ সময়সীমা হৈছে 4 মাহৰ পৰা এবছৰলৈকে। এই ষ্টেজত গাঁঠিৰ জঠৰতাটো বাঢ়ি যায়। আৰু 3 নম্বৰ ষ্টেজটো হৈছে থ'য়িং ষ্টেজ। এই ষ্টেজত গাঁঠিৰ বিষটো কমিবলৈ ধৰে আৰু এই ষ্টেজৰ সময়সীমা হৈছে 6 মাহৰ পৰা 2 বছৰলৈকে। এই ষ্টেজত যিহেতু প্ৰব্লেমটো আগতকৈ অকণমান কমিবলৈ ধৰে, গতিকে এই ষ্টেজটোক ৰিকভাৰী ষ্টেজ বুলিও ক'ব পাৰি। এতিয়া ফ্ৰজেন চলজাৰৰ লক্ষণসমূহনো কি কি আমি চাই লওঁ আহক। ফ্ৰজেন চলজাৰৰ ফাৰ্ষ্ট ষ্টেজ অৰ্থাৎ যিটোক ফ্ৰিজিং ষ্টেজ বুলি কোৱা হয়, এই সময়ত জইণ্টটোৰ বিষ আৰম্ভ হয় আৰু এই বিষটো লাহে লাহে তীব্ৰতৰ হ'বলৈ ধৰে। ৰাতি শুলে বিষটো অসহ্যকৰ হৈ পৰে আৰু কান্ধৰ জঠৰতা আহি পৰে, অৰ্থাৎ কান্ধৰ জইণ্টটো লৰচৰ কৰিবলৈ অসুবিধা হয়, ইয়াৰ মুভমেণ্ট ক্ষমতাটো কমি যায়। এতিয়া ফ্ৰজেন চলজাৰৰ 2 নম্বৰ ষ্টেজ অৰ্থাৎ ফ্ৰজেন ষ্টেজৰ লক্ষণসমূহৰ বিষয়ে আমি ক'ব পাৰোঁ। এই ষ্টেজটোত বিষটো আগতকৈ কিছু কমিবলৈ ধৰে। তাৰপিছত জইণ্টটো একেবাৰে জঠৰ হৈ পৰে আৰু দৈনন্দিন কামসমূহ যেনে মূৰ ফণিওৱা বা হাতখন পিছফাললৈ নিয়া বা হাত দঙা আদি কামবোৰ কৰিবলৈ অসুবিধা আহি পৰে। ফ্ৰজেন চলজাৰৰ শেষৰটো ষ্টেজ অৰ্থাৎ থ'য়িং ষ্টেজৰ লক্ষণৰ ভিতৰত কান্ধৰ জঠৰতা লাহে লাহে কমি আহে, কান্ধৰ বিষটো একেবাৰে নাইকিয়া হৈ পৰে আৰু মানুহজনৰ দৈনন্দিন কামসমূহ লাহে লাহে আগৰ নিচিনাকৈ কৰিবলৈ সক্ষম হ'বলৈ ধৰে। এতিয়া আহকচোন ফ্ৰজেন চলজাৰ বেমাৰটোনো কেনেদৰে সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ কাৰণ কি হ'ব পাৰে, এই বিষয়ে অকণমান ডিটেইলছভাৱে মই আলোচনা কৰোঁ। চলজাৰ জইণ্টটো এটা বল আৰু চকেটৰ নিচিনা। এতিয়া আমাৰ চলজাৰ জইণ্টটো এখন ষ্ট্ৰং আৰু ফ্লেক্সিবল আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে আৰু এই আৱৰণখনক কেপচুল বুলি কোৱা যায়। আকৌ চলজাৰ জইণ্টৰ ভিতৰত এবিধ ফ্লুইড থাকে যাক চাইনোভিয়েল ফ্লুইড বুলি কোৱা যায়। এই চাইনোভিয়েল ফ্লুইডটো থকা বাবে আমি কাণখন যেনি তেনি লৰচৰ কৰিব পাৰোঁ। কোনো কাৰণত যদি এই চাইনোভিয়েল ফ্লুইডটো শুকাই যায়, তেতিয়াহ'লে আমাৰ কেপচুলখনো শুকাই পেলাই টাইট হৈ পৰে আৰু যেতিয়া কেপচুলখন টাইট হৈ পৰে আৰু ভিতৰৰ পিছলকাৰী পদাৰ্থসমূহ শুকাই যায়, অৰ্থাৎ ভিতৰৰ ফ্লুইডটো শুকাই যায়, তেতিয়া এনেকুৱা কণ্ডিশ্যনত বল আৰু চকেট জইণ্টটো লৰচৰ কৰাটো অসুবিধা হৈ পৰে আৰু তেতিয়া কাণটো সম্পূৰ্ণৰূপে ব্লক হৈ পৰে বা জাম হৈ পৰে আৰু এই কণ্ডিশ্যনটোকে ফ্ৰজেন চলজাৰ হোৱা বুলি কোৱা যায়। ফ্ৰজেন চলজাৰৰ এটা অন্যতম কাৰণ হৈছে ইমমবিলিটি, মানে যদি বহুদিন ধৰি কোনো কাৰণত হাত এখন লৰচৰ কৰা নাযায়, তেতিয়া তাৰ ফলত ফ্ৰজেন চলজাৰ হোৱাৰ সম্ভাৱনা থাকে।
কোনো এখন হাতত যদি কোনো এটা অংশত চাৰ্জাৰী কৰা যায় তেতিয়া সেই হাতখন বহুদিন ধৰি লৰচৰ নকৰাৰ ফলত সেই হাতখনত ফ্ৰজেন চলজাৰ হ'ব পাৰে। বা ষ্ট্ৰোক হ'লে যেতিয়া এটা ফাল পেৰালাইচিছ হৈ যায় তেতিয়া সেই ফালটোৰ হাতখনো লৰচৰ কৰিব নোৱাৰা হয়। বহুদিন ধৰি হাতখন একেই স্থানতে থকাৰ কাৰণে অৰ্থাৎ হাতখনৰ কোনো ধৰণৰ মুভমেণ্ট নোহোৱাৰ কাৰণে সেই হাতখনত ফ্ৰজেন চলজাৰ হ'ব পাৰে। নাইবা যদি ফ্ৰেকচাৰ হয় কোনো এখন হাতৰ কোনো এটা গাঁঠিত যেতিয়া ফ্ৰেকচাৰ হ'ব তেতিয়া সেই হাতখনো বহুদিন লৰচৰ কৰিব নোৱাৰা হয়। বহুদিন একে স্থিৰভাৱে হাতখন ৰখা যায়। ইয়াৰ ফলত ফ্ৰজেন চলজাৰ হ'ব পাৰে। ফ্ৰজেন চলজাৰৰ আন এটা অন্যতম কাৰণ হৈছে ডায়েবেটিছ। আমাৰ চলজাৰ জইণ্টটো যি কেপচুলৰ দ্বাৰা আবৃত হৈ থাকে সেই কেপচুলখন কলাজেন নামৰ প্ৰটিনৰ দ্বাৰা গঠিত হয়। আৰু এই কলাজেনে কাণখন সহজতে লৰচৰ কৰাত সহায় কৰে। কিন্তু যেতিয়া শৰীৰত ডায়েবেটিছ হয় তেতিয়া ডায়েবেটিছৰ ফলত চেনিৰ পৰিমাণ শৰীৰত বাঢ়ি যায় আৰু এই অতিৰিক্ত চেনিখিনি কলাজেনৰ লগত লগ লাগি যায় আৰু এই প্ৰক্ৰিয়াটোক গ্লাইকেশ্যন বুলি কোৱা হয়। এই গ্লাইকেশ্যনৰ ফলত কলাজেনে তাৰ স্বাভাৱিক গাঁথনি নষ্ট কৰি পেলায় আৰু ই টান হৈ যায়। ইয়াৰোপৰি ডায়েবেটিছ হোৱাৰ ফলত শৰীৰৰ যিবোৰ সৰু সৰু নলী থাকে সেই নলীবোৰ নষ্ট হৈ যায় আৰু সৰু সৰু নলীবোৰ নষ্ট হোৱাৰ ফলত কান্ধৰ জইণ্টলৈকে তেজ আৰু অক্সিজেনৰ চলাচল বন্ধ হৈ যায়। যিহেতু তেজৰ চলাচল বন্ধ হৈ যায় গতিকে কান্ধত হোৱা আঘাতবোৰ শৰীৰে নিজে নিজে ঠিক কৰিব নোৱাৰা হয়। ফলত ফ্ৰজেন চলজাৰৰ সমস্যাটো অতি জটিল হৈ পৰে। এতিয়া আহকচোন ফ্ৰজেন চলজাৰ হ'লেনো কেনেকুৱা ধৰণৰ চিকিৎসা পদ্ধতি অৱলম্বন কৰা যায়। ফ্ৰজেন চলজাৰ হ'লে প্ৰথমে ডাক্তৰৰ পৰামৰ্শ অনুসৰি মেডিচিন ল'ব লাগে। তাৰপিছত ডাক্তৰৰ পৰামৰ্শ অনুসৰি ষ্টেৰইড বেজী ল'ব পাৰি। কৰ্টিকষ্টেৰইড কান্ধৰ গাঁঠিত দিলে কান্ধৰ যিটো তীব্ৰ বিষ থাকে সেই বিষটো কমি যায়। আৰু হাইড্ৰডাইলেশ্যনত এবিধ বীজাণুমুক্ত পানী কান্ধৰ ভিতৰলৈ সোমোৱাই দিয়া হয় আৰু ইয়াৰ ফলত কেপচুলখন কিছু ফুলি উঠে আৰু কাণটো লৰচৰ কৰিবলৈ সহজ হৈ পৰে। ফ্ৰজেন চলজাৰ হ'লে ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টৰ গুৰুত্ব অতি বেছি। যেতিয়া বিষটো খুব বেছি হৈ থাকে তেতিয়া বিষটো কমাবৰ বাবে আমি প্ৰথমে কিছুমান ফিজিঅ'থেৰাপি মেচিন ব্যৱহাৰ কৰোঁ। সেই মেচিনসমূহৰ ভিতৰত IFT, টেন্স, আল্ট্ৰাছাউণ্ড আদি মেচিনবোৰ ব্যৱহাৰ কৰি প্ৰথমে বিষটো কমাই লোৱা হয়। আৰু প্ৰথম অৱস্থাত ইয়াৰোপৰি জেণ্টেল পেণ্ডুলাম এক্সাৰচাইজ দিব পাৰি। পেইন ফ্ৰী হোৱাকৈ পেচিভ ৰেঞ্জ অফ মোশ্যন এক্সাৰচাইজো দিব পৰা যায়। বিষটো কিছু কমাৰ পিছত ষ্ট্ৰেচিং এক্সাৰচাইজ দিব পাৰি। ষ্ট্ৰেচিং এক্সাৰচাইজৰ ভিতৰত এক্সটাৰ্নেল ৰোটেশ্যন ষ্ট্ৰেচৰ কথা ক'ব পাৰি। এক্সটাৰ্নেল ৰোটেশ্যন কৰোঁতে প্ৰথমে এলব দুটা 90 ডিগ্ৰী হোৱাকৈ ধৰি ৰাখিব লাগে আৰু এডাল লাঠি হাত দুখনেৰে ধৰি লৈ গাৰ ফালে টানি নিব লাগে। এতিয়া যিখন সুস্থ হাত সেই সুস্থ হাতখনেৰে লাঠিডাল আক্ৰান্ত হোৱা হাতৰ ফালে বুকুৰ সন্মুখেৰে নি পেলাই ঠেলি দিব লাগে। এইদৰে এই পজিশ্যনটোত 10 ছেকেণ্ড ধৰি ৰাখিব লাগে। আকৌ এৰি দি পেলাই এই এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব লাগে। আন এবিধ ষ্ট্ৰেচিং এক্সাৰচাইজ ক্ৰছ বডি ষ্ট্ৰেচৰ কথা ক'ব পাৰি। আনটো এক্সাৰচাইজ ক্ৰছ বডি ষ্ট্ৰেচ। ক্ৰছ বডি ষ্ট্ৰেচ কৰোঁতে আমি আক্ৰান্ত হোৱা হাতখনৰ কিলাকুটিটো সুস্থ হাতখনেৰে ধৰি ল'ব লাগে আৰু সুস্থ হাতখনেৰে আক্ৰান্ত হোৱা হাতখন বুকুৰ সন্মুখেৰে সুস্থ হাতখনৰ দিশলৈকে ঠেলি আনিব লাগে। এইদৰে ঠেলি আনিলে আমাৰ আক্ৰান্ত হোৱা হাতখনৰ পিছফালে এটা টান পৰে আৰু এই পজিশ্যনটোত 10 পৰা 15 ছেকেণ্ড ৰাখিব লাগে আৰু এইদৰে এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব লাগে। জইণ্ট মুভমেণ্টসমূহ ইম্প্ৰুভ হোৱাৰ পিছত ষ্ট্ৰেংথেনিং এক্সাৰচাইজসমূহ দিব পৰা যায়। ফ্ৰজেন চলজাৰ এবাৰ হোৱাৰ পিছত যদিও প্ৰব্লেমসমূহ ট্ৰিটমেণ্টৰ দ্বাৰা ঠিক কৰা যায় কিন্তু যিখিনি এক্সাৰচাইজ পেচেণ্টগৰাকীক কৰাই দিয়া হয় বা কৰিবলৈ দিয়া হয় সেই এক্সাৰচাইজসমূহ ৰেগুলাৰ ঘৰত কৰি থাকিব লাগে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে
তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।